ঢেকিয়াপতীয়াৰ গৰ্জনত কঁপি উঠিল কাজিৰঙাৰ সমীপৱৰ্তী ধনশিৰি ইকো কেম্প। একেলগে 7টাকৈ গোধনৰ প্ৰাণ কাঢ়িলে বনৰজাই। শুকুৰবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ সমীপৰ ধানবাৰীৰ বামুণগাঁৱত সংঘটিত হৈছে এই ঘটনা। গাঁওখনত থকা কাজিৰঙা ইকো কেম্পত নিশা প্ৰৱেশ কৰে বাঘটোৱে। ইকো কেম্পটোত থকা এটা গোহালিত সোমাই ঢেকিয়াপতীয়া বাঘটোৱে 7টাকৈ গোধন নিধন কৰে। লগে লগে কাজিৰঙা ইকো কেম্পৰ গৰাকী প্ৰকৃতিবিদ গৌতম শইকীয়াই খবৰ দিয়ে ধানবাৰী বন শিবিৰৰ বনকৰ্মীক। কিছু সময়ৰ পিছতেই বনকৰ্মীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বহু সময় প্ৰচেষ্টা চলাইহে বাঘটো খেদি পঠিয়াবলৈ সক্ষম হয়। বহু সময় গোহালিতে সোমাই থাকি এফালৰ পৰা গোধনকেইটা নিধন কৰে বাঘটোৱে। বন বিভাগে শূন্যলৈ গুলীচালনা কৰিব লগা অৱস্থাৰো সৃষ্টি হয়। 12:30 পৰা 1টা বজাৰ ভিতৰত এইটো বাঘটো গৰু গোহালিত সোমাইছে আৰু সেই বাঘটো সোমোৱা গম পাই ওচৰত থকা ফৰেষ্ট গাৰ্ডসকল গোটেইখিনি আহিলে আৰু তেওঁক এই বাঘটো গোহালিৰ পৰা উলিয়াই দিবলৈ চেষ্টা কৰি প্ৰায় এঘণ্টা সময় লাগিব চেষ্টা কৰিবলগীয়া হ'ল। যথেষ্ট ৰাউণ্ড গুলি ফুটাইছে, গুলি ফুটাই পিছতহে বাঘটো এই দুৱাৰৰ ওপৰেদি জাপ মাৰি ওলাই যায়। আৰু তেতিয়া দেখোঁ যে আটাইকেইটা গৰুৱে মাৰি থৈ গৈছে আৰু বাঘটো সোমাইছে এই দৰজাৰ ওপৰেদি জঁপিয়াই। যথেষ্ট সময় এইটো ঢেকিয়াপতীয়া প্ৰকাণ্ড বাঘ। ইয়াৰ পূৰ্বেও আন এগৰাকী কৃষকৰ পশুধন নিধন কৰিছিল বাঘে। বিগত কেইটামান দিনত কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলত বাঘৰ উপদ্ৰৱ বৃদ্ধি পোৱাত শংকিত হৈছে ৰাইজ। শুকুৰবাৰে সন্ত্ৰাস চলোৱা বাঘটো পিঞ্জৰাবদ্ধ কৰাৰ ব্যৱস্থা কৰিছে বন বিভাগে। এইটো এতিয়া কি হৈছে, ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, তেওঁলোকে বিহিত ব্যৱস্থা ল'ব কৈছে যে পিঞ্জিৰা আনিছে বা পিঞ্জিৰাত ভৰাই নিয়াৰ ব্যৱস্থা কৰিছে। এতিয়া সেইটো ব্যৱস্থাত গৈ আছে। যিয়েই নহওক, জনাঞ্চলত বাঘৰ উপদ্ৰৱ বৃদ্ধি পোৱা বিষয়টো সঁচাই উদ্বেগজনক। ইয়াৰ কাৰণ কি? কাজিৰঙাৰ বাঘৰ ঘনত্ব বৃদ্ধি নে আন কিবা কাৰণ? বন বিভাগে কথাবোৰ গুৰুত্ব সহকাৰে লৈ ৰাইজৰ নিৰাপত্তাৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাটো অতি প্ৰয়োজনীয়। দিব্যজ্যোতি হাজৰিকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।